ৰকিবুলৰ কথা শিলৰ ৰেখা ২৬ত চামগুৰিত কংগ্ৰেছ হাৰিলেই ৰাজনীতি আৰু নকৰে ৰকিবুল হুছেইনে অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীক তেওঁ কৈছে চামগুৰি আহক মই প্ৰতিযোগিতাত নামিছোঁ মুকলিকে আজি ধুবুৰীত কৈছোঁ অহাবাৰ চামগুৰিত যদি ৫০,০০০ৰ এটা ভোট যদি তলত কংগ্ৰেছ পাৰ্টি হাৰে তেতিয়াহ'লে মই ৰাজনৈতিক জীৱন অৱসৰ ল'ম কওক তেওঁ চামগুৰিৰ উপনিৰ্বাচনত পুত্ৰৰ পৰাজয়ত ব্যথিত ধুবুৰীৰ সাংসদজনৰ প্ৰত্যাহ্বানৰ ৰাজনীতিৰ আঁৰত ২০ ডিচেম্বৰত চামগুৰিত বিজেপিয়ে বিজয় উৎসৱ পালন কৰোঁতে মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্য চামগুৰিক পৈতৃক সম্পত্তি জ্ঞান কৰা বুলি কৈ ৰকিবুল হুছেইনক ভালকৈ এজাউৰি দিছিল মুখ্যমন্ত্ৰীয়ে ২০২৬তো চামগুৰিত বিজেপিয়ে জয়ী হ'ব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে চামগুৰি নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন চামগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে বিজেপি ২৬ত জিকিব লাগিব এতিয়া ৰকিবুল হাৰিছে কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত তাৰ কাৰণে আমি কাম কৰিম আৰু এইবাৰ ধুবুৰীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক উভতি ধৰি ৰকিবুল হুছেইনৰ প্ৰত্যাহ্বান অহাবাৰ চামগুৰিত যদি ৫০,০০০ৰ এটা ভোট যদি তলত কংগ্ৰেছ পাৰ্টি হাৰে তেতিয়াহ'লে মই ৰাজনৈতিক জীৱন অৱসৰ ল'ম কওক তেওঁতো কৈছিল যে আমাৰ ছোনিয়া গান্ধী ডাঙৰীয়ানীক দায়িত্ব লৈছিল যে মঙলদৈ চিটটো তেওঁ MP জিকাব পাৰিলে নেকি তেওঁ কৈছিল যে সেই চিটটো যদি হাৰে মই ৰাজনৈতিক জীৱন অৱসৰ ল'ম যদি লাগে মই দেখুৱাই দিম অৱসৰ ল'লে নেকি তেওঁ কান্দি কান্দি কৈছিল ২১ৰ পিছত হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনীতি নকৰে কৈছিল নে নাই চাওক এইবিলাক চল চাতুৰি ভৰি জালত ভৰি দিব নালাগে আমি ষ্ট্ৰেটেজি বনাইছোঁ সমান্তৰালকৈ লোকসভা অধিৱেশনৰ সময়ত দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ফাইলৰ ৰাজনীতিৰ পাতনি মেলা ধুবুৰীৰ সাংসদজনে এইবাৰ ৰাজহুৱা কৰিব খুজিছে কি আছে তেওঁৰ হাতত থকা সেই বিশেষ ফাইলটোত তেওঁ কংগ্ৰেছত থকা অৱস্থাত বিজেপিৰ আউলালিয়া বুলি এজন নেতাই কৈছিল যে তেওঁ আমাৰ চৰকাৰ হ'লে অৰ্থাৎ বিজেপি চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাৰ অপকৰ্মৰ যিবিলাক ফাইল যিটো কাৰ্পেটৰ তলত আছে সেই কাৰ্পেটৰ তলৰ ফাইলটো আমি উলিয়াম বুলি কৈছিল অখিল লগত থকা ফাইল নহয় সেইটো কাৰ্পেটৰ তলত যিটো আমাৰ সেই ফাইলটোত থকা কথাবিলাকে আমাৰ তাত আছে ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত